प्रथमते मैं दी पब्लिक निजक धन्यवाद जानाइछु আজি आमार इमाने आनंदर दिन আজি आमार फणिभूषण चौधरी सर आमार प्रार्थी आमार অসম গণ পৰিষদৰ প্ৰাৰ্থী आमार মিত্ৰদলৰ প্ৰাৰ্থী 2,11,227টা ভোটত জয়লাভ কৰিছে আমি বহুত আনন্দিত হৈছো আমাৰ লগতে গোটেই বৰপেটা জিলাৰ বৰপেটা 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ 10খন আমাৰ হেই আছে যে সমষ্টি গোটেই সমষ্টিৰ মানুহখিনিয়ে আনন্দ উল্লাস পালন কৰিছে আজি হয় দেখা গৈছে বৃহৎ জয় বুলি ক'ব লাগিব এই ক্ষেত্ৰত কি ক'ব এই বৃহৎ জয় যেতিয়া আমাৰ ফণিভূষণ চৌধুৰী ছাৰৰ টিকেট ঘোষণা হৈছিল সিদিনাই আমি কৈছিলো 2.5 লাখৰ ওপৰ ব্যৱধানত আমি জয়লাভ কৰিম আৰু সিদিনাই আমি ঘোষণা কৰি দিছিলো যে আমাৰ খালি ফলাফল ঘোষণা কৰাহে বাকি আৰু সেই ফলটো আজি আমি পালো হয় দেখা গৈছে বহু বছৰৰ অন্তত অগপাই পুনৰ বৰপেটা দখল কৰিবলৈ সক্ষম হৈছে কি ক'ব এই ক্ষেত্ৰত আপোনালোকে জানে 85 চনৰ পাছত আমাৰ এবাৰ আমাৰ এমপি হৈছিল তাৰ পিছত আমি এমপি পোৱা নাছিলো এইবাৰ আমি আমাৰ ইমানে সুযোগ আছিল যে আমাৰ বৰপেটা লোকসভাৰ এমপি ফণিভূষণ চৌধুৰী ছাৰৰ যেতিয়াই টিকেট ঘোষণা হৈছিল তেতিয়া আমি সবে এটা হেই কৰিছিলো যে এইবাৰ আমি আমাৰ প্ৰাৰ্থী জয়লাভ কৰিব আৰু আমি আমাৰ প্ৰাৰ্থী পাম সেই হিচাপে আজি আমি প্ৰাৰ্থী পালো হয় দেখা গৈছে এজিপি প্ৰাৰ্থীজন জয়ী হোৱাত কিমানখিনি আপোনালোক সুখী অনুভৱ কৰিছে আমি বহুত সুখী কাৰণ আমাৰ প্ৰাৰ্থীজন এনেকুৱা প্ৰাৰ্থী একদম 8 বছৰৰ বিধায়ক আপোনালোকে সবে জানে 40 বছৰ 8 বাৰৰ বিধায়ক 40 বছৰ বিধায়ক এওৰ কোনো হেই নাই এওজন মানুহ খোলাকে কয় মোৰ কোনো কেলংকাৰী নাই সঁচাই কেলংকাৰী নাই এও সবৰে কাম কৰিব আৰু ধীৰ প্ৰতিজ্ঞাবদ্ধ আৰু আমিও আশাবাদী প্ৰথমতে দি পাব্লিক নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছো তাৰ লগতে আমাৰ যি 3 নং বৰপেটা লোকসভা সমষ্টিত সকলো ৰাইজক আমি ধন্যবাদ যাচিছো এই কাৰণেই যে আমি প্ৰথমতে ভাবিছিলো যে আমাৰ ফণিভূষণ ছাৰ জিকিব আৰু এটো আমাৰ আজি হেতু সপোনটো পূৰণ হল সেইকাৰণে আমি আমাৰ 3 নং বৰপেটা লোকসভা সমষ্টিৰ সকলো ৰাইজকে অনেক অনেক ধন্যবাদ যাতে আমাৰ সব ৰাইজে এতিয়া বুজি পালে যে আমাৰ অসম গণ পৰিষদ দল কেনেকুৱা আৰু হেতু চাই আমাক যোগ্য প্ৰাৰ্থীক ভোট বিপুল পৰা জয়যুক্ত কৰিল ক'বলৈ সেইখিনি